যদি আপোনাৰ হাতত ৰেচন কাৰ্ড থাকে তেনেহলে আপুনি লাভ কৰিব 20,000 টকা। যদি আপোনাৰ হাতত আছে ৰেচন কাৰ্ড তেনেহলে আপোনালৈ আছে 9টাকৈ সুখবৰ। এই মুহূৰ্তত এটা জানিবলগীয়া খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ, যিটো হৈছে ৰেচন কাৰ্ড থাকিলে আছে আপোনালৈ 9টাকৈ ভাল খবৰ। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে আহিছে এটা সুখবৰ। আপোনাৰ যদি ৰেচন কাৰ্ড আছে তেনেহলে আপোনাৰ বাবে সুখবৰ, আৰু যদি আপোনাৰ চিনাকি কাৰোবাৰ ৰেচন কাৰ্ড আছে তেনেহলে তেওঁলৈ এই ভিডিঅটো শ্বেয়াৰ কৰি দিব। ইতিমধ্যে সকলোৱে গম পায় যে ৰেচন কাৰ্ডৰ অধীনত চাউল, দালি বিনামূলীয়াকৈ পোৱা যায়, কিন্তু তাৰ উপৰিও এতিয়া আপুনি পাব কেইবাটাও নতুন বস্তু। কি কি সুবিধা লাভ কৰিব আপোনাৰ হাতত ৰেচন কাৰ্ড থাকিলে সম্পূৰ্ণ সবিশেষ জনাম এই ভিডিঅ'টিৰ মাধ্যমেৰে। নমস্কাৰ, নিউজ ইনচাইড আছাম ইউটিউব চেনেলটোৰ সমদৰ্শকসকলক মই ঋত্বিকেৰে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো। 1 নম্বৰত যদি আপোনাৰ ৰেচন কাৰ্ড থাকে তেনেহলে অৰুণোদয় আঁচনিৰ অধীনত আপুনি লাভ কৰিব 3,000 টকা। হয়, আপোনাৰ হাতত যদি ৰেচন কাৰ্ড থাকে তেনেহলে অৰুণোদয় আঁচনিৰ অধীনত আপুনি লাভ কৰিব 3,000 টকা। 2 নম্বৰতে ৰেচন কাৰ্ড থাকিলে গেছ চিলিণ্ডাৰত আপুনি 250 টকাকৈ সহায় লাভ কৰিব। 250 টকাৰ সহায় লাভ কৰিব আপোনাৰ হাতত যদি ৰেচন কাৰ্ড থাকে। 3 নম্বৰতে ৰেচন কাৰ্ড থাকিলে চৰকাৰী লেট্ৰিন নিৰ্মাণৰ বাবে 12,000 টকা লাভ কৰিব আপুনি। আপোনাৰ হাতত যদি ৰেচন কাৰ্ড থাকে তেনেহলে আপুনি 12,000 টকা লাভ কৰিব লেট্ৰিন নিৰ্মাণৰ বাবদ। যি পৰিয়ালৰ মুৰব্বীৰ মৃত্যু হয় সেই পৰিয়ালক এককালীন 20,000 টকাৰ সহায় আগবঢ়াব যদি আপোনাৰ হাতত ৰেচন কাৰ্ড থাকে। হয়, যদি আপোনাৰ হাতত ৰেচন কাৰ্ড থাকে তেনেহলে আপুনি লাভ কৰিব 20,000 টকা। যদি আপোনাৰ কোনো মুৰব্বীৰ মৃত্যু হয় তেনেহলে এককালীন সাহায্য হিচাপে আপুনি লাভ কৰিব 20,000 টকা। 5 নম্বৰতে ৰেচন কাৰ্ড থাকিলে জিঅ'টেগযুক্ত চৰকাৰী ঘৰো আপুনি লাভ কৰিব পাৰে। যদি আপোনাৰ হাতত ৰেচন কাৰ্ড থাকে তেনেহলে আপুনি এই সুবিধা কেইটা লাভ কৰিব। 6 নম্বৰতে যদি আপোনাৰ তাত ৰেচন কাৰ্ড থাকে তেনেহলে নতুন গেছ কানেকশ্যনৰ বাবে আপুনি ল'ব পাৰিব সুবিধা। আপোনাৰ নতুন গেছ কানেকশ্যন কৰিবলৈ আপোনাৰ ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব। 7 নম্বৰতে ৰেচন কাৰ্ড থাকিলে PM কিষাণ আঁচনিৰ অধীনত আপুনি বছৰি 6,000 টকা লাভ কৰিব। বছৰি আপুনি 6,000 টকা লাভ কৰিব পাৰিব ৰেচন কাৰ্ডৰ জৰিয়তে PM কিষাণ আঁচনিৰ অধীনত। ইমান কেইটাকৈ সুবিধা আপুনি লাভ কৰিব ৰেচন কাৰ্ড থাকিলে। গতিকে ৰেচন কাৰ্ডৰ নতুন আবেদন আহি আছে, কেনেকৈ আবেদন কৰিব আমাৰ কমেণ্টত জনাব। আমি সম্পূৰ্ণ সবিশেষ সহ ভিডিঅ' আপোনালৈ বনাবলৈ চেষ্টা কৰিম, আৰু এই ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰিব যাতে সকলোৱে এনেধৰণৰ গুৰুত্বপূৰ্ণ খবৰসমূহ জানিবলৈ পায়। গতিকে চেনেলটোত যদি আপুনি প্ৰথমবাৰ আহিছে তেনেহলে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত একোটাকৈ লাইক কৰি আমাক উৎসাহিত কৰিবলৈ একেবাৰে নাপাহৰিব।